এতিয়া বাঁহগাজৰ বতৰ আৰু ভাবিলো অকনমান খৰিচা আচাৰ কৰি ৰাখো খাই খুবেই ভাল লাগে আপোনালোকে হয়তো এটা ভিডিও দেখিছে মই গাজখিনি কাটি ৰাখি থৈছিলো আৰু আজি মই দেখুৱাম যে খৰিচা আচাৰ মই কেনেকৈ বনালো একদম গুটেই দীঘলীয়া প্ৰচেছটোৱে দেখাই দিম এয়া মই প্ৰথমে গাজ কাটি লৈছো আৰু গাজৰ ওপৰৰ যোনটো পিছল লেয়াৰ হেতু কাটিব লাগে তেতিয়াহে গাজখিনি মানে বগা পৰি থাকে মিক্সিত অকনো পানী ব্যৱহাৰ নকৰাকে মই দৰদৰিয়াকে পিছি লৈ এটা পাত্ৰত গুটেই গাজখিনি দি তাত সৰহ পৰিমাণে পানী দি দিছো এনেকে পানী দিলে গাজখিনি বগাই হৈ থাকে পানী একদম এনেকে ওপৰলৈকে দিব লাগে আৰু ভালদৰে ঢাকি থৈছো আৰু গোন্ধ আহিছে পুৰা টেঙা টেঙা তাৰ পাছত মই এয়া উলিয়াই আনিছো 8 দিন মান হ'ল আৰু এইখিনি মই একদম চেপি চেপি এয়া হুকুৱাইছো অলপমান আৰু বাকিখিনি আচাৰ কৰিম তাৰ বাবে মই বেছি চেপা নাই অকনমান মানে পানী পানী নিচিনা হৈ থাকিলে খৰিচা আচাৰটো খাই ভালেই লাগে সেই কাৰণে মই এনেকে চাকনিতে লৈ লৈছো আৰু বেছি পানীখিনি নিয়ৰ নহওঁতে এনেকে বটলত ভৰাই দিছো আৰু এয়া তলৰখিনি মই এনেকে গুটেখিনিয়ে দি দিছো আৰু ইয়াত যোনটো পানী থাকি গৈছে সেই পানীটো মই কিন্তু পেলাই দিয়া নাই ব্যৱহাৰ কৰিব পাৰি বলে এটো আৰু দাইলতো দি খাব পাৰি মই বাৰু খোৱা নাই আজিলৈকে কিন্তু মই থৈ দিছো এনেকে বটল এটাত ভৰাই এইখিনি মই এটা ফ্ৰিজত ৰাখি থম কেতিয়াবা যদি খাও আপোনালোকক মই দেখাম বাৰু দেই এইখিনি এনেকে আপোনালোকে ৰাখিও থব পাৰে মই কিবা প্ৰয়োজনত মানে হ'ব বুলি এইখিনি ফ্ৰিজতে ধুনিয়াকৈ ৰাখি থৈছো এতিয়া মই বনাম আচাৰখিনি তাৰ বাবে ইয়া জলকীয়া লৈছো ভোট জলকীয়া আৰু কেৰাহীখন গৰম হ'বলৈ দিছো কেৰাহী গৰম হোৱা মানে জলকীয়া কেটা কাটি ললো আৰু ইয়া কেৰাহী গৰম হলত তেল দি দিছো তাতে মই এতিয়া জলকীয়াখিনি দি দিছো আপোনালোকে কেঁচাকেও ব্যৱহাৰ কৰিব পাৰে কিন্তু ভোট জলকীয়াখিনি মানে বেয়া হৈ নাযাবৰ বাবে মই এনেকে অকমান তেলত ফ্ৰাই কৰি লৈছো তেতিয়া আৰু বেয়া হোৱাৰ কোনো সম্ভাৱনা নাথাকে এতিয়া এই খৰিচাখিনিতে মই দিছো হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি দিছো মোৰ খৰিচাখিনি ধৰিব পাৰিছে হয়তো অলপ অলপ পানী হৈ আছে তাৰ পাছত মই ৰংটোৰ বাবে কাশ্মীৰ মিৰ্চ দি দিছো আৰু এতিয়া এখন দীঘল হেতা লৈ ভালদৰে গুটিখিনি মিক্স কৰি দিছো তেতিয়ালৈকে মোৰ জলকীয়া আৰু তেলখিনিও ঠাণ্ডা হৈ যাব সেই কাৰণে এইখিনি মই ভালদৰে মিক্স কৰি লৈছো ইয়া তেলখিনি ঠাণ্ডা হৈ গল ইয়াৰ পৰা মই এতিয়া জলকীয়াখিনি উঠাই লৈ ভালদৰে জলকীয়াখিনিও দিম আৰু তেলখিনিও তাতে দি দিম আৰু বহুতে খৰিচাত মিঠা তেল মানে কেঁচাকে ব্যৱহাৰ কৰে কেঁচা গোন্ধটো খুবেই ভাল লাগে কিন্তু মই অকনমান জলকীয়াখিনি ফ্ৰাই কৰিবৰ কাৰণে মানে তেলখিনিও গৰম কৰি ললো আৰু যেতিয়া এইখিনি মানে দুদিনমান হৈ যাব তাৰ পাছত আকৌ মই কেঁচা মিঠা তেল দি থাকিব পাৰিম বা গৰম কৰি ইয়াত দি থাকিব পাৰিম তেল আৰু এতিয়া সেই গোটেইখিনি আকৌ ভালদৰে মিক্স কৰি লৈছো যাতে মানে ভোট জলকীয়া তেল গোটেইখিনি সম পৰিমাণত খৰিচাৰ লগত মিক্স হৈ যায় এয়া মই অকমান টেষ্ট কৰিও চাইছো খাবলৈ ভালেই হৈছিল আমি একদম লগালগ খাইছো এয়া মোৰ খৰিচা আচাৰ ৰেডি হৈ গল আৰু আপোনালোকে এনেকৈ একদম সহজতে খৰিচা আচাৰ বনাব পাৰিব আগতে ঘৰত মাহঁতে বনাই এবাৰ ভাবিলো ময়ো বনাও মাহঁতক সুধি মই এয়া বনালো